নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 28 ছেপ্টেম্বৰ 2025 অসমীয়া 11 আহিন দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:02 আৰু সূৰ্যাস্ত সময় 5 বজাত। আজি হৈছে ষষ্ঠী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আজি আপোনাৰ শান্ত মেজাজত থাকিব। আপোনাৰ আৰ্থিক সমস্যাৰ সমাধান হ'ব। পৰিয়ালৰ সদস্যৰ প্ৰতি ক্ষোভ বাঢ়িব পাৰে। চিন্তাশীল মানুহৰ লগত আপোনাৰ বন্ধুত্ব বাঢ়িব। অভিজ্ঞ লোকৰ পৰামৰ্শৰ জৰিয়তে ব্যৱসায়িক লাভ অৰ্জন কৰিব পাৰিব। আপুনি নিজৰ প্ৰতিভাৰ ফলপ্ৰসূ ব্যৱহাৰ কৰিব পাৰিব। বৃষ ৰাশি। সাহিত্য আৰু সংবাদ মাধ্যমৰ লগত জড়িতসকলে হয়তো সন্মান লাভ কৰিব পাৰে। কঠোৰ শব্দ পৰিহাৰ কৰক। আপুনি এক উত্তেজনা আৰু উৎসাহৰ অনুভৱ কৰিব। উপাৰ্জনৰ নতুন উৎস বিচাৰি পাব। সৰু ল'ৰা-ছোৱালীৰ লালন পালনৰ প্ৰতি গুৰুত্ব দিয়ক। আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে মানসম্পন্ন সময় কটাব। মিথুন ৰাশি। কিছুমান গুৰুত্বপূৰ্ণ বস্তু হেৰাই যাব পাৰে। অলপ অশান্তি অনুভৱ কৰিব পাৰে। চৰ্দি আৰু এলাৰ্জিয়ে আপোনাক অসুবিধা দিব পাৰে। আপোনাৰ বিৰোধীয়ে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে। আপোনাৰ ধাৰণাবোৰৰ শলাগ লোৱা হ'ব পাৰে। আপোনাৰ ব্যৱসায়ত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। কৰ্কট ৰাশি। ব্যৱসায়ত আপোনাৰ কামৰ পদ্ধতি সালসলনি কৰিবলগীয়া হ'ব পাৰে। আপুনি আপোনাৰ জীৱনসংগী আৰু সন্তানৰ সৈতে সময় কটাব। ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হওক। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত অসাৱধান হ'ব পাৰে। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত ফলপ্ৰসূ ফলাফল পোৱা যাব। সিংহ ৰাশি। সামাজিক অনুষ্ঠানৰ লগত জড়িতসকলৰ বাবে আজিৰ দিনটো সুন্দৰ হ'ব। বৃদ্ধি হোৱা খৰচৰ কমোৱাত আপুনি সফল হ'ব। কৰ্মক্ষেত্ৰত থকা বাধাসমূহ দূৰ হ'ব। আপোনাৰ চাকৰিৰ অসুবিধাবোৰ সমাধান হ'ব। ক্ষুদ্ৰ ব্যৱসায়ৰ লগত জড়িতসকলৰ বাবে দিনটো অতি শুভ। ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে ব্যৱহাৰিক হওক। কন্যা ৰাশি। আপোনজনৰ লগত মন্দিৰ দৰ্শন কৰিবলৈ যাব পাৰে। কিছুমান মানুহে হয়তো আজি আপোনাৰ পৰা ঋণ বিচাৰিব। কাৰো লগত তৰ্ক নকৰিব। অন্যথা আপুনি অসুবিধাৰ সন্মুখীন হ'ব। আপোনাৰ সহকৰ্মীসকলে আপোনাক প্ৰতিটো কামতে সহায় কৰিব। আপোনাৰ ভাই-ভনীসকলে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। তুলা ৰাশি। আপোনাৰ কেৰিয়াৰ সম্পৰ্কীয় মানসিক চাপৰ পৰা মুক্তি পাব। পূৰ্বৰ কঠোৰ পৰিশ্ৰমৰ ফলত যথেষ্ট লাভ হ'ব। আপুনি সামাজিক কাম-কাজত অংশগ্ৰহণ কৰিব। পৰিস্থিতিৰ বাবে অলপ অশান্তি অনুভৱ কৰিব পাৰে। আপুনি হয়তো গুপ্ত বিষয় অধ্যয়ন কৰিব পাৰে। অতীতৰ ভুলৰ পৰা শিকিবলৈ চেষ্টা কৰক। মানুহে আপোনাৰ পৰামৰ্শ গুৰুত্ব সহকাৰে ল'ব। বৃশ্চিক ৰাশি। চাকৰি সলনি হোৱাৰ সম্ভাৱনা আছে। বন্ধু-বান্ধৱীৰ লগত সময় কটাব। ৰখাই থোৱা যিকোনো ধৰণৰ ৰিটাৰ্ণ আপুনি লাভ কৰিব। আপোনাৰ নিষ্ঠাৰ দ্বাৰা মানুহ অনুপ্ৰাণিত হ'ব। ব্যৱসায়ত কৰ্মৰ চাপ কমি যাব। আপুনি আপোনাৰ জীৱনশৈলীৰ উন্নতি সাধন কৰিব পাৰে। ধনু ৰাশি। নেতিবাচক চিন্তা মনলৈ আহিবলৈ নিদিব। আপুনি ঋণ পৰিশোধ কৰাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। আপুনি মূৰৰ বিষ আৰু গধুৰতা অনুভৱ কৰিব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্কত বিবাদ হ'ব পাৰে। আপুনি হয়তো আপোনাৰ বাকী থকা ধন ঘূৰাই পাব। মকৰ ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ আধিপত্য বাঢ়িব। আপুনি পৰিয়ালৰ সদস্যৰ সৈতে ধৰ্মীয় কাম-কাজত অংশগ্ৰহণ কৰিব পাৰে। আপুনি কাৰিকৰী বিষয়ত জ্ঞান বৃদ্ধিৰ বাবে চেষ্টা কৰিব। আপোনাৰ কথাবোৰ মানুহে মন দি শুনিব। আপোনাৰ পত্নীৰ স্বাস্থ্যৰ যত্ন লওক। কুম্ভ ৰাশি। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ কেৰিয়াৰক লৈ চিন্তিত হ'ব পাৰে। আপোনাৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ যত্ন লওক। কিছুমান ঘৰুৱা সামগ্ৰীৰ ক্ষতি হ'ব পাৰে। আপোনাৰ উপাৰ্জনৰ সুযোগ কমি যাব পাৰে। এটা ডাঙৰ প্ৰজেক্টত ধন বিনিয়োগ কৰাৰ সময়ত সাৱধান হওক। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আজি কাকো অনাকাংক্ষিত উপদেশ দিয়াৰ পৰা বিৰত থাকক। চোকা বস্তুৰ পৰা আঘাত পোৱাৰ সম্ভাৱনা আছে। গতিকে সাৱধান হ'ব লাগে। আপুনি আপোনাৰ জীৱনসংগীৰ স্বাস্থ্যৰ বাবে চিন্তিত হ'ব। আপুনি আপোনাৰ সন্তানক উপযুক্ত পথ প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰা উচিত। আজিয়ে নতুন প্ৰজেক্টত কাম আৰম্ভ নকৰিব। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।